আমি স্বাগতম জনাইছোঁ জ্ঞান তীৰ্থ উইথ ছাকচেছ ইউটিউব চেনেললৈ। ইতিমধ্যে আপোনালোকে গম পাইছে আমি ডে বাই ডে যিমান পাৰোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টৰ জববিলাক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকিব বিচাৰোঁ, যাতে আমাৰ অসমৰ নিবনুৱাসকলৰ মাজত এটা এৱাৰনেছ এটা আহে কেনেকুৱা ধৰণৰ জববিলাকৰ প্ৰতি আবেদন কৰিব লাগে। কেৱল ADRE কিয়, সকলো ধৰণৰ জবৰ কাৰণে আমি যদি এলিজিবল এপ্লাই ডেফিনেটলি কৰিব পাৰোঁ, নহয়নে? বাৰু যি নহওক, আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব। টেলিগ্ৰাম চেনেলৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনতে পাব। ডেছক্ৰিপশ্যনত আমাৰ মেইল একাউণ্টৰ লিংকটো পাব, ঠিক আছে। তো টেলিগ্ৰাম চেনেলতো আমি ডে বাই ডে আপডেটসমূহ দি থাকোঁ, লগতে ৰেগুলাৰ মক টেষ্ট PDF নোটছ এনেকুৱাবিলাক আমি তাতে এভেইলেবল কৰি থাকোঁ। গতিকে ইম্পৰ্টেণ্ট হয় আপোনালোকে তাতে জইনটো কৰি ল'ব, ঠিক আছে। আৰু বাকী থাকিলে DLEDৰ পেট এক্সামটো আহি আছে। তো DLEDৰ পেট এক্সামৰ কাৰণে আমি জ্ঞান তীৰ্থ পৰিয়ালে কেইখনমান মক পেপাৰ ৰিলিজ কৰিছিলে। যদি সেইকেইখন লাগে আপোনালোকে আমাৰ যিটো মেইল আইডিত আপোনালোকে মেছেজ এটা ড্ৰপ কৰিব, ঠিক আছে। বৰ বেছি সময় নষ্ট নকৰোঁ, আজি জব নটিফিকেশ্যনটো আমি আলোচনা কৰিম। এইটো চাই লওক, অফিচিয়েল নটিফিকেশ্যনখন আমি ডিৰেক্টলি দেখাই দিওঁ। এই জবখন চাওক, অফিচিয়েল নটিফিকেশ্যন ডিৰেক্টলি লৈ আহিছোঁ। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ওলাই আহিছে। তো কাৰ্বি আংলং বায়'ফুৱেল ৰিফাইনাৰী লিমিটেডৰ পৰা ইয়াতে ওলাই আহিছে। 18 জুন তাৰিখে ওলাইছে। ইয়াতে ডেজিগনেশ্যনবোৰ আপোনালোকে চাই লওক। কিছুমান পোষ্টৰ কাৰণে হায়াৰ কোৱালিফিকেশ্যন বিচাৰিছে আৰু কিছুমানত একেবাৰে নিম্নতম বিচাৰিছে। গতিকে মই এইখন ভাবিলোঁ আপোনালোকৰ সৈতে ডিছকাশ্যন কৰাটো খুবেই গুৰুত্বপূৰ্ণ। এতিয়া জেনেৰেল মেনেজাৰ যিটো প্লেণ্টৰ কাৰণে, প্ৰজেক্ট ইনচাৰ্জৰ কাৰণে যিটো কৈছে, সেইটো BE লাগিব, তাৰমানে মেকানিকেল ইঞ্জিনিয়াৰিঙত। নহ'লেও যদি প্লাছ আপোনালোকৰ MBA থাকে তেতিয়াহ'লে ভাল হয় উইথ কম্পিউটাৰ স্কিলছ। তো ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো 8 পৰা 10 বছৰ মিনিমাম যদি এক্সপিৰিয়েঞ্চ থাকে এজ এ প্লাণ্ট অপাৰেশ্যনেল হেড হিচাপে, দেন ভাল হয়। আৰু এইটো মেলৰ কাৰণেহে কেৱল এইটো ভেকেঞ্চি হয়। এটাই ভেকেঞ্চি আছে, ডিপুত আপোনালোকৰ জইনিং হ'ব, ৰিক্ৰুইট হ'ব আপোনালোক। আৰু ইয়াতে 70,000ৰ পৰা ইনিচিয়েলি আপোনালোকে 1 লাখলৈকে দৰমহাটো পাব, ঠিক আছে। নেক্সট কি আছে আপোনালোকে সেইটো মন কৰক। নেক্সটত কি আছে, এছিষ্টেণ্ট GM অপাৰেশ্যনেল হেড। ইয়াৰ কাৰণে আপোনালোকে BE মেকানিকেল ইঞ্জিনিয়াৰিঙে হ'ব লাগিব, প্লাছ MBA থাকিলে ভাল হয় উইথ কম্পিউটাৰ স্কিলছ। ইয়াতো 5 পৰা 8 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে এজ এ এছিষ্টেণ্ট প্লাণ্ট অপাৰেশ্যনেল হেড, দেন ভাল হয়। ইয়াতো মেইল হিচাপে আপোনালোকে মেইলসকলেহে এপ্লাই কৰিব পাৰিব। এটাই পোষ্ট আছে, ডিপুত আপোনালোকৰ এপইণ্ট হ'ব আৰু 45,000ৰ পৰা 75,000লৈকে আপোনালোকে দৰমহাটো ইয়াতে লাভ কৰিব। নেক্সট কি আছে, এডমিন হেড। মই গোটেইখিনি কৈ গৈছোঁ, যিবোৰৰ অকণমান বেছি কোৱালিফিকেশ্যনো আছে, কম কোৱালিফিকেশ্যনো আছে, চাই থাকক। ইয়াতে এডমিন হেডৰ কাৰণে আপোনালোকে MBA কৰা হ'ব লাগিব, নহ'লে IRPM ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ এণ্ড পাৰ্চনেল মেনেজমেণ্ট উইথ কম্পিউটাৰ স্কিলটো লাগিবই। 3-5 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে এডমিন হেডৰ, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফিমেলসকলেহে এপ্লাই কৰিব পাৰিব, মেইলসকলে ইয়াতে এপ্লাই কৰিব নোৱাৰে। এটাই পোষ্ট আছে, ডিপুতে ৰিক্ৰুইট হ'ব, আপোনালোকৰ এপইণ্ট হ'ব আৰু 35,000ৰ পৰা 60,000 দৰমহা লাভ কৰিব। খুবেই ভাল দৰমহা, নহয়নে? আৰু নেক্সট আছে HR হেডৰ কাৰণে আপোনালোকে MBA ডিগ্ৰীটো লাগিব আৰু 2 বছৰ পৰা 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। ফিমেলসকলে এপ্লাই কৰিব পাৰিব। এটাই পোষ্ট আছে, এইটো গুৱাহাটীত আপোনালোকে ৰিক্ৰুইট হ'ব, ঠিক আছে। এপইণ্ট হ'ব, 25,000ৰ পৰা 55,000 টকা ইয়াতে দৰমহা লাভ কৰিব। তাৰমানে কেৱল কাৰ্বি আংলঙতে যে কাম কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। গুৱাহাটীতো ইয়াতে আছে আপোনালোকৰ চাকৰিটো কৰাৰ সুবিধা। তো ইয়াতে নেক্সট আছে 5 নম্বৰটো, ডাটা অপাৰেটৰ বা কাষ্টমাৰ কেয়াৰ। ইয়াৰ কাৰণে আপোনালোকে যিকোনো ধৰণৰ ডিগ্ৰী পাছ কৰিব লাগিব উইথ কম্পিউটাৰ স্কিল আপোনালোকে থকা হ'বই লাগিব। 2 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। মেল ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিব। এটাই পোষ্ট আছে আৰু ইয়াত গুৱাহাটীতে ৰিক্ৰুইট হ'ব আৰু 15,000 বা 25,000 টকা আপোনালোকক দৰমহা প্ৰদান কৰিব। নেক্সট 6 নম্বৰটো কি আছে মন কৰক। 6 নম্বৰটোত আছে ছফ্টৱেৰ ডেভেলপাৰ, ৱেব ডিজাইনাৰ, AAP ডিজাইনাৰ এক্সেট্ৰা। ইয়াৰ কাৰণেও আপোনালোকে যিকোনো ধৰণৰ ডিগ্ৰী কৰা হ'লেই হৈ যাব আৰু ছফ্টৱেৰ স্কিলছৰ নলেজ আপোনালোকৰ লাগিব। 3 পৰা 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। মেল ফিমেল দুয়োৱে এপ্লাই কৰিব পাৰিব। এটাই পোষ্ট আছে আৰু গুৱাহাটী অফিচত আপোনালোকৰ এইটো এপইণ্ট হ'ব। 25,000ৰ পৰা 45,000 টকা আপোনালোকে দৰমহা লাভ কৰিব। নেক্সট 7 নম্বৰটো এই একেধৰণৰ, অকণমান কম কোৱালিফিকেশ্যনৰ যিহেতু বিচাৰিছে, এইটো চাই ল'ব পাৰে আপোনালোকক। ৰিচিপশ্যনিষ্ট কাম কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ কাৰণে আপোনালোকে যিকোনো ধৰণৰ বেচেলাৰ ডিগ্ৰী যদি কৰিছে আৰু গুড কমিউনিকেশ্যন স্কিল যদি আপোনালোকে আছে, 2 বছৰ 3 বছৰ এক্সপিৰিয়েঞ্চো লাগিব। ছোৱালী হ'ব লাগিব, ফিমেল হ'ব লাগিব। দুটা আপোনালোকে পোষ্ট পাব আৰু ডিপু এটা, গুৱাহাটীত এটা আপোনালোকে ৰিক্ৰুইট হ'ব। দৰমহাটো ইয়াতে অকণমান কম দিছে, নহয়নে? 20,000লৈকে আপোনালোকে দৰমহাটো লাভ কৰিব, ঠিক আছে।
সৰি হা নেক্সট কি আছে এইটো মন কৰক AGM ফাইনেন্স তাৰ কাৰণে আপোনালোকে MBA কৰা হ'ব লাগিব CA ICF এইখিনি চাই ল'ব 3 পৰা 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব গুৱাহাটীত এপইণ্টমেণ্ট হ'ব 50,000 পৰা 80,000 টকা দৰমহা লাভ কৰিব নেক্সট আছে আপোনালোকৰ একাউণ্টেণ্ট পোষ্টৰ কাৰণে ডেফিনেটলি BCom হ'ব লাগিব আৰু লগতে এইখিনি লাগিব চাই ল'ব 2 বছৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব মেল বা ফিমেল দুয়ো এপ্লাই কৰিব পাৰিব দুটাই পোষ্ট আছে ডিফু আসামত আপোনালোকৰ এইটো এপইণ্ট হ'ব 25,000 পৰা 40,000 টকা আপোনালোকে দৰমহা লাভ কৰিব নেক্সট পাৰ্চেছিং হেডৰ কাৰণে কি লাগিব সব MBA কৰা হ'ব লাগিব নহলে এনি ডিগ্ৰী হলো হৈ যাব লাগি খালি আপোনালোকৰ প্ৰডাক্ট নলেজ বা নেগোচিয়েচন এণ্ড গুড কমিউনিকেশ্যন স্কিলছ লাগিব 2 বছৰ 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব দৰমহা খুবেই ভাল 35,000 পৰা 50,000 টকা গুৱাহাটীত আপোনালোকে ৰিপিট হৈ যাব ঠিক আছে ষ্ট'ৰ ইনচাৰ্জৰ কাৰণে যিকোনো ধৰণৰ গ্ৰেজুৱেট কৰা হ'লেই হৈ যাব ঠিক আছে তো তাৰ কাৰণে 15,000 বা 25,000 টকা আপোনালোকে দৰমহা লাভ কৰিব ডিফুত আপোনালোকে এপইণ্টমেণ্ট পাই যাব দুটা পোষ্ট আছে মেল ফিমেল দুই এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চটো এবছৰৰ পৰা 3 বছৰ যদি থাকে তেতিয়াহ'লে ডেফিনেটলি ভাল হয় ইয়াতে ঠিক আছে নেক্সট এইখিনি গোটেইখিনি আপোনালোকৰ সৈতে আমি ডিছকাশ্যন কৰিলোঁ নেক্সট আৰু কিছুমান পোষ্ট আছে এইখিনি চাই ল'ব এই প্লাম্বাৰ এই পোষ্টখিনি কন্ট্ৰেকচুৱেল বেচিছত দিয়া হ'ব এই প্লাম্বাৰৰ পৰা যিখিনি তললৈ পোষ্ট আছে প্লাম্বাৰৰ কাৰণে প্লাম্বাৰ ITI লাগিব 2 বছৰ 5 বছৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে আৰু মেল সকলে এপ্লাই কৰিব পাৰিব দুটাই পোষ্ট আছে দৰমহা নেক্সটটো ইয়াত দিয়া আছে গোটেইখিনি চাই লওক এইটো আপোনালোকৰ য'ত আপোনালোকৰ এপইণ্ট হ'ব গোটেইখিনি ডিফুতে হ'ব সিকিউৰিটি সুপাৰভাইজাৰৰ কাৰণে আপোনালোকৰ 10+2 হ'লেও হৈ যাব নহ'লে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব 2 পৰা 3 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে ভাল হয় তো দৰমহাটো এইটো আপোনালোকে চাব পাৰে সিকিউৰিটি গাৰ্ডছৰ কাৰণে আপোনালোকে এক্স আৰ্মি হ'ব লাগিব গান লাইসেন্স আপোনালোকৰ থকা হ'ব লাগিব 10 পৰা 20 বছৰ আপোনালোকে 10,000 পৰা 20,000 দৰমহা লাভ কৰিব প্লেন্ট লেবাৰৰ কাৰণে এগুটেখিনি আপোনালোকে এটাটাকে চাই ল'ব পাৰিব কাৰ্পেণ্টাৰ ৱেল্ডাৰ টেংকাৰ ড্ৰাইভাৰ হেল্পাৰ গোটেইখিনি কাৰণে খুব এটা কাৰ ড্ৰাইভাৰৰ কাৰণে আছে চাওক ইয়াতে কাৰ ড্ৰাইভাৰ সুইপাৰ কুক পিয়ন ৰ মেটেৰিয়েল গোটেইখিনিৰ কাৰণে ইয়াতে দৰমহা হেতি গোটেইখিনি দিয়া আছে আপোনালোকে এবাৰ পৰা চাই যাব মই এটাটাকে কৈ নাথাকো এটা সেলস এক্সিকিউটিভৰ কাৰণে এনি ডিগ্ৰী হলে হৈ যাব এনি ডিগ্ৰী হলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব এটা কেৱল ITI লাগে বুলি কথা নাই ইয়াতে আকৌ এটো ৰ মেটেৰিয়েল এটোৰ কাৰণে এনি ডিগ্ৰী হলে এপ্লাই কৰিব পাৰিব জাস্ট এক্সপেৰিয়েন্স কিটা ইয়াতে বিচাৰিব ঠিক আছে এইটো কাৰণে তো কাৰ ড্ৰাইভাৰ কাৰণে আপোনালোকে 10 হলে হৈ যাব জাস্ট কাৰ এখন আপুনি চলাব পৰা হ'ব লাগিব ঠিক আছে তো এই ধৰণৰ পোষ্টবিলাক যদি বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে কেৱল কাৰ্বি আংলং বুলিয়ে নহয় কাৰ্বি আংলঙৰ ৰেচিডেন্ট হ'ব লাগিব কিন্তু কাৰ্বি আংলঙতে এপইণ্টমেণ্ট হ'ব এনেকুৱা ধৰণৰ কোনো কথা নাই গুৱাহাটীতো আপোনালোকে এপইণ্টমেণ্ট লাভ কৰিব ঠিক আছে all the eligible local candidates can submit their applications in the drop box addressed to the Nadal officer Karbi Anglong Biofuel Refinery Limited placed the first floor of the old secretary tamane ji hokol eligible hoy ehi local ji hokol candidate to teoloke e bio refinery Karbi Anglong or jitu drop box teolokor ase to hetut apnaloke 20 Junor pora 22 July ভিতৰত apnaloke তাতে হেখন সেন্ড কৰিব এপ্লিকেশনস ফর্ম খন মানে এটো আপোনালোকে অফলাইন দিব লাগিব ঠিক আছে তো 22 জুলাইৰ ভিতৰত তো আজি তো 22 জুন হৈছে হে গটিকে সময় আছে এই সিলেকশন ক্যান্ডিডেটস বিলংগিং SC ST এইখিনি ৰিজাৰ্ভ ক্যাটেগৰীখিনি কাৰণে আপোনালোকৰ এই সিলেকশন দিয়া হ'ব কিন্তু আপোনালোকে কাষ্ট সাৰ্টিফিকেট খন দিব লাগিব ঠিক আছে এজ পাৰ গভৰ্নমেন্ট ৰুলছৰ মতে এই সিলেকশন আপোনালোকক দিয়া হ'ব আৰু আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন কিন্তু আপোনালোকে জেৰক্স কপি এটা এটেচ কৰি সেলফ এটেস্টেড কৰি পানি আপোনালোকে কি কৰিব সাবমিট কৰিব ঠিক আছে নেক্সট কি আছে The candidate should not be less than 18 বছৰ তলৰ হ'ব নালাগিব আৰু আপুনি 40 বছৰতকৈ ওপৰ হ'ব নালাগিব আৰু এজটো ক্যালকুলেট কৰিব 1 জানুৱাৰী 2022 ৰ ভিতৰত ঠিক আছে হেতুৱে কথা আৰু 5 বছৰ আপোনাক SC ST কাৰণে ৰিলেক্সেশন দিব তাৰমানে SC ST হলে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব OBC হলে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু জেনেৰেল হলে 40 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে The age limit of the candidates will be calculated on the basis of the matriculations তাৰমানে age আপোনালোকৰ age tour এটা এজৰ কাৰণে আপোনালোকে মেট্ৰিকৰ এডমিট টু তেওঁলোকৰ তাত ষ্টেপুল কৰি দিব কাৰণ হেতু সেলফ এটেস্ট কৰি দিব হেতুকে আপোনালোকৰ মেট্ৰিকত যেটো দিয়া হৈছিল ডেট অফ বাৰ্থ হেতুকে ধৰা হ'ব physical fitness the candidates must be
অফ সাউন্ড হেল্থ বোথ মেণ্টেলি আপুনি হেল্ডি হ'ব লাগিব মেইন কথা সেইটোৱে বৰ বিশেষ ইয়াত নাচায় ৰিকুৱেৰ্ড টু আণ্ডাৰগ' মেডিকেল এক্সামিনেশ্যন বিফৰ এপইণ্টমেণ্ট অফ দ্য ছাবজেক্ট আপোনালোকৰ সিলেকশ্যন পোৱাৰ পিছত আপোনালোকৰ এটা মেডিকেল এক্সামো হ'ব সেইটো জাষ্ট কোৱালিফাইং ইন নেচাৰ ঠিক আছে সকলো ঠিকে থাকিলে ডেফিনেটলি আপোনালোকে সিলেকশ্যনটো পাই যাব ঠিক আছে এইখিনি আৰু চাই ল'ব পাৰে জেনেৰেল কণ্ডিশ্যনছখিনি এবাৰ চাই লওক the candidates must be a permanent resident of Karbi Anglong or আপোনালোকে ৰেচিডেণ্ট হ'ব লাগিব বাৰে প্ৰতি কৈ আছোঁ the applicant should clearly write applications for the post of on the মানে যেটো খাম এটাতে বহাই দিব এপ্লিকেশ্যনখন তো তাতে লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ দ্য কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু বেলেগ পোষ্টৰ কাৰণে দুটা তিনিটা পোষ্টৰ কাৰণে যদি এপ্লাই কৰে বেলেগে আপোনালোকে এপ্লিকেশ্যন দিব লাগিব the applicant should submit the applications from address to the nodal officer তো ইয়ালৈকে আপোনালোকে পঠাব লাগিব nodal officer Karbi Anglong application for the post of এনেকৈ লিখিব to the nodal officer of the Karbi Anglong biofuel এনেকৈ ধৰণে লিখিব কিবা সুবিধা পালে আমাক মেইলত যোগাযোগ কৰিলে আমি ডেফিনেটলি আছোৱে the eligible candidate shall apply in standard form খনত এপ্লাই কৰিব এখন standard form পাই গুগলত মাৰি দিলে আপোনালোকে এখন ডাউনলোড কৰিব পাৰিব নহলেও আমি আপোনালোকৰ টেলিকম চেনেলত এভেইলেবল কৰাই দিম ঠিক আছে উইথ মনি ৰিচিপ্ট 10 টকা এটা মনি ৰিচিপ্ট কাটিব লাগিব এসসি এসটি আৰু 20 টকা কাটিব লাগিব ফৰ আদাৰ ক্যাটেগৰী এসসি এসটি কাৰণে 10 টকা আৰু 20 টকা কাটিব লাগিব আদাৰ ক্যাটেগৰী মানে ওবিসি আৰু জেনেৰেল ইয়াটো ওবিসি আৰু জেনেৰেলক এয়া নাই নহনে 10 টকাতকে 10 টকাটা বহাই দিব লাগে যে তো তাতো বহাই দিছে ভাৰ্জিন the eligible candidate must submit their two notes of passport size photograph আপোনালোকে ৰিসেন্ট passport size photograph তাতে পঠাই দিব যাতে আপোনালোকৰ এডমিট আহিলে তাতে দিব পাৰে ঠিক আছে সেলফ এটেস্টেড জেৰক্স কপি অফ দা অল ৰিলেভেন্ট ডকুমেন্টস আপোনালোকৰ যিখিনি ডকুমেন্টস আছে কাষ্ট সাৰ্টিফিকেটকে আদি কৰি এডুকেশনাল কোৱালিফিকেশন গোটেখিনি সেলফ এটেস্ট কৰি পিনে জেৰক্স কপি দিব দা অৰিজিনাল ডকুমেন্ট সাৰ্টিফিকেটস এণ্ড আদাৰ টাৰ্মছ স্পেসিফাইড ইন দা ইন্টিমেশনস এণ্ড এডমিট কাৰ্ড ফৰ দা ইন্টাৰভিউ আৰ টু বি প্ৰডিউস এট দা টাইম অফ ইন্টাৰভিউ তাৰমানে অৰিজিনাল ডকুমেন্ট ভেৰিফিকেশন ইন্টাৰভিউ সময়ত হ'ব আৰু ইন্টাৰভিউ কাৰণে আপোনালোকৰ এডমিট কাৰ্ডটা জাৰি কৰা হ'ব candidates willing to apply for more than one post shall have to submit separate মই কৈছে বেলেগ এপ্লিকেশন দিব যদি বেলেগ পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে এখন এপ্লিকেশনত এটাই পোষ্ট নো টিএডিএ shall be নিদিয়ে টিএডিএ হেটো কথাই কৈছে The appointment is purely temporary and subject to the discharge at any time without assigning any reasons thereof. তাৰমানে আপোনালোকৰ যিখিনি এপইন্টমেন্ট হি এপইন্টমেন্ট খিনি টেম্পৰাৰী বেচিছত কন্ট্ৰাকচুৱেল বেচিছত কৰা হৈছে কিন্তু এইখিনি কন্ট্ৰাকচুৱেল হলেও আপোনালোকে পাছলে কাম কৰি থকাৰ সুবিধা লাভ কৰিব যিহেতু এটোটো বায়োফুয়েল ৰিফাইনাৰী হয় এপ্লিকেশন মাষ্ট বি সাইন বাই দা ক্যান্ডিডেটস তো এপ্লিকেশনখন আপোনালোকে সাইন কৰিব লাগিব নিজে দেখিবই যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম তাতে এটা সাইন কৰিবলৈ থাকে এপ্লিকেশন মাষ্ট সাবমিট দেয়াৰ সেলফ এটেস্টেড কপি কৈ আছো সেলফ এটেস্টেড কৈ দিব প্ৰতিখন ডকুমেন্ট কনভেন্সন অফ এনি ফ্ৰম ইন সাবজেক্ট is subject to this qualification কিবা যে ভুল কৰে এখন আপোনালোকৰ ৰিজেক্ট কৰা হ'ব submission of the applications or any document shall not be accepted ক্লোজিং ডেটৰ আগতে কিন্তু আপোনালোকে দিব 22 জুলাই আগতে আপোনালোকে যাতে পাইগে মই আজি ভিডিওটো বনাইছো আজি 22 তাৰিখ আপোনালোকে 25 জুনৰ ভিতৰত পঠাই দিব কাৰণ 22 জুলাই লাষ্ট ডেট বহুত দিন আছে হয়নে হেতু আৰু বাকি এখিনি ক'বলগীয়া নাই ভিডিওটো হে সৰু এটা জাস্ট ইনফৰমেটিভ ভিডিও আছিল পোষ্টমো যদি ভাল লাগিছে কোৱালিফিকেশন যদি মিলিছে ডেফিনেটলি আপোনালোকে এপ্লাই কৰক তো ভিডিওটো বনাইছিলে থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও